পেট কমা চেলেঞ্জ তাৰপিছত গাহৰি খোৱা ভাল পোৱা মেগি লুং 5 পেকেট ইয়াৰ ফেট টু ফিট সিরিজ আৰু যদি লাগি কমেন্ট কৰি জনাবো Hey guys, it's your brother Suborno and welcome back to the new vlog. So guys, মই বহুত দিনৰ পিছত আহি গলো এটা নিতিন বলে নতুন ভিডিও লৈ এই দেখা পাইছা না বহুত দিন ব্লগ না বনালি মানে বকৰা বকৰি লাগে নিতিন বলে নতুন ব্লগ কবা লাগে আৰু পনাই মই গা পা হৈ গলো ফ্ৰেছ মানে ৰাতিপুৱা মই অলপ দেৰিকে উঠিলো গাইস বেয়া নাপাবি দেৰিকে উঠিলো মানে হাৰি পাইছিলো আগতে মানে অলপ মোবাইল সবাইল লাৰলো না তো তাতে 8টা বাজি গেল আৰু গাইস আজি এটা এনে নরমাল ব্লগ বনাই আছো নাজানো কেনেকুৱা হয় ভিডিওটো আপোনালোকে চাই থাকক আৰু লাষ্ট লাগি চাব দেই তাৰ পিছত এটা লাইক আৰু কমেন্ট দিব মাগি আৰু ইফালে আমাৰ জিঠিয়ে কৰি আছে মানে সজনা চাব পাৰে ধুনিয়া আপোনালোকে খাই ভাল পায় না নাপায় কমেন্ট কৰি জনাবচোন মইতো একদমই বেয়া পাওঁ সজনা খাই মানে কমলা টাইমত ভাল লাগে এতিয়া আৰু লাইনৰ তার খান চিনা লাগে আপুনি কিনে পায় কয় ভিডিওত হা ভাল পোৱা নকৰা যাবি কিছু সেটা খাবলৈ গাইছ উঠিয়ে প্ৰথমতে পাক খাব 1 গিলাস পানী চাই অলৰাইট গাইছ মই চাহ পানী খাই যাই আছো পৰ্ণ ভাতৰ ঘৰত বিশেষ কাৰণত ঠিকিলা আপোনালোকক ক'ব নোৱাৰা তো গাইছ আহি পালো পৰ্ণৱ ঘৰ আৰু পৰ্ণৱ ঘৰতে আছে ৰবা আৰু এটা বম বিশাল কিবা এটা বনি আছে পিছত দুখাম দে গাইছ দুখাবা দিয়া নাই তো গাইছ আমি আহিলো ডাইৰেক্ট দোকানত আৰু আমি গিলুং 5 পেকেট ইয়াৰ ডিমানত ইয়াক খাব লাগে বানাই 5 পেকেট 4 পেকেট বানাই খাব লাগে বলে গাইছ তাচোন তাৰ পেট আৰু মুখ নচকিও মানে এইয়া মাশৰুম দৰে ফেলি গিছে মাশরুম মানে জানা না লিগুমর যে ছাতা খান তো খাকছন বা নিজকে চাইলো একবার আর তুই শুন বড় হেরি হইছা মাশরুম কইছা মোক তুই কি খিল ভাই দার সা টিকা সা দারকা ইয়া সোয়ালি ধরে না এগুলা বানাইছো স্কোয়াট করে তো গাইস ইফালে হৈ গল মিগি 5 মিনিটত রেডি আর গাইস সয়া সস দিছো এখানে ব্ল্যাক টাইপ দেখা পাই আছে আর ইফালে খাই আছে মানু কেনে হইছে ওকে IPL से ऐसे हाईलाइट तो गाइस मिगी सिगी खाই যাই আছো আমি রাইজৰ কামত আৰু পূৰ্ণ গছে আৰু আমি ইফালে যাই আছো দে স্কুটি লৈ অলপমান দূৰ হয় তাৰ মানে 1/2 কিলোমিটাৰ তো গাইস আহি পালো পূজাৰ মণ্ডপ আৰু চাব পাৰে ইফালে কাম চলি আছে মানে কাম কৰিব আইছো দে গাইস উপায় নাই ডিগ্ৰী সিগ্ৰী হেক একলা কৰিব হাজিৰা সাজিৰা এনেকচুয়ালি থেমালি কেনে কয় ৰাইজে নকছ কৰলে নহয় বই হয় দে গাইস हो गया काम ইফালে কাম সাম শেষ হৈ কিনা ইফালে কৰিব লগা হৈছে ৰেজিষ্ট্ৰেচন মানে কৰে ৰাইজত গিলি আৰু ইফালে আমি টিং বিলাক ধুনিয়াকে বানছো সবাই মিলি কিনা কাম শেষ হোৱাৰ পিছত মানে এই চাহ এক কাপ খালো ৰাইজৰ লগত আৰু এনেকৈ মিটিং চলি আছিল গাইস তো গাইস ইফালে আইসক্রিম লৈ ললো আৰু বহুত 1 ঘন্টা 1.5 ঘন্টা 2 ঘন্টা মানে হল গাইস ইথানো হয় না শেষ মিটিং চলি আছে কি কবি আৰু উপায় নাই তো গাইস আমি খাই আছো আইসক্রিম আৰু এই হলতে সত 200 মাৰিম আৰু গাইস ইফালে মিটিং চলি আছে এই ৰ সারা সামনে মিটিং অলৰাইট গাইস তেতিয়া আৰু ঘৰত আহি গা পা হৈ গলো ফ্ৰেছ মানে এতিয়া যাব ওলাইছো মই ধুপথাৰা মানে ভাত পানী খাই পিন্দা অলপ ৰেষ্ট ললো গাইস মিছানো কাম চেক দিছ হাত গাইস কি ধুনীয়া হৈছে বতৰ নতুন পান্দৰ বাৰ 3 দিন আগত বৰষুণ দিছে থেংক ইউ মাম তো গাইস ইফালে চলি আছে আমাৰ গালি ক্ৰিকেট চাবিও বলিং কৰিব দে এটা বল কৰ এই মৰ্নিং কো পাইছে এটা ৰাস্তাৰ ক্ৰিকেট দে জিয়ে নহক আমাৰ গালি ক্ৰিকেট দিতে সমুজ্জল দেখেলোৱা এই চাবিও শুন সমুজ্জল উঠাই আছো কি বেটিং কৰিবি না আউথলি লিডি কাই বেছি খেলাব পাৰে কাই এইয়া হেৰি এই ৰন বেছি পাৰে এইটা পাছত যে উইকেট কিপাৰ আছে তামান পাৰে হি নাই এয়া ধৰিব পাৰে দে পাঁচটা বলত গাইছ এতিয়া আমি ধৰা যাই দে গাইছ দে চলক
পেলো ধূপধাৰা আৰু ধূপধাৰাত ল'ব আহিছোঁ মই किताब ले सरो गाइस लास्ट सेमेस्टर से और गाइस धूपधारा के हालात कुछ इस तरह का हो रहा है वर्तमान सब या अवस्था गाइस याते দোকানত ললো আমি চাদ্দি বানিয়ান আৰু এই লৈছে জাঙিয়া চাদ্দি বানিয়ান নহলে তাৰ মানে এটা তাকে তো তুই জাঙিয়া লৈছে মই বানিয়ান লৈছো আৰু গাইছ ইফালে পৰ্ণপে বস্তা ল'ব ৰখিলে আৰু আমাৰ ধূপধাৰাত বহুতখিনি কাম আগবাঢ়িল গাইছ চাব পাৰে এয়া চাওক ব্ৰিজ কেইখন মানে হ'লে অলপ কিবাখিনি আছে আৰু এইখিনি হ'লে আৰু এইগিলা অলপ শান্তি পাম ৰ গাইছ ধূপধাৰাৰ পৰা আহি পালোঁ আৰু এতিয়া মই যাই আছোঁ পেট কমাবা আৰু গাইছ যোৱা বছৰ বনাইছিলোঁ পেট কমোৱা চিৰিজ মানে পেট কমা ফেট টু ফিট চিৰিজ আৰু যদি লাগে কমেণ্ট কৰি জনাব আজি দেটো দে গাইছ চাও দে আৰু চাকচোন নাইট মুডটা কেনেকুৱা লাগছে কমেণ্ট কৰি জনাব তো গাইছ আমি দাউৰি আছোঁ বৰ্তমান লগত প্ৰণৱ আছে দাউৰ পেট কমা চিৰিজ আনব লাগে বোলে কমেণ্ট মাৰছে চবে হা তোৰ কমছে না নাই পেট চাব পাৰে পাঠিলা শিকছে মানুহ লেটছ গ' গাইছ লেটছ গ' হেক কৰি ল'ম 90 होता है गाइस ये হোৱাটছআপৰ কাৰণে কি বুলি কয় মানে ৰেকৰ্ড কৰি আছে स्टेटस के लिए হোৱাটছআপ ষ্টেটাছৰ কাৰণে বাকী গাইছ আমি দৌৰিলোঁ বহুত বেছি ভাল লাগিল ষ্ট্ৰেচিঙো কৰিলোঁ পুৰা একদম ইটছ ভেৰি গুড বৰ্তমান দাউৰি কিনে এনেও ফিলিংছটো ভালে লাগে আৰু কেইদিনমান পিছত চেলেঞ্জ আহিব পেট কমা চেলেঞ্জ তাৰপিছত গাহৰি খোৱা মই গা পা ধুই হৈ গ'লোঁ ফ্ৰেছ আৰু মই মানে নতুন গেঞ্জিখন পিন্ধি চালোঁ বঢ়িয়া লাগছে পিন্ধি আপোনালোকে ল'ব সিহঁৰো বিহু আহি আছে না গিফ্ট চিফ্ট দিব পাৰিব 100 টকাতে লৈছোঁ মই গাইছ এইটো ভিডিঅ' আৰু ইমান বেছি দীঘল নকৰোঁ আৰু জানো ইমান বেছি খাছ হোৱা নাই ভিডিঅ' এটা এনে বনাইছোঁ মন গৈছে ভিডিঅ' বনাবা সেইকাৰণে বনাইছোঁ সেইটোৱেই তো এইখিনি আছিল আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব ক'ত নতুন মানুহ চব ভিউচে নাযায় হা তে গাইছ ইমান ডিসএপয়েন্টমেন্টত কিয় এন্ডিং কৰিম হা তো গাইছ এইখিনি আছিল আজিৰ ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আন এটা ব্লগত তাব তাক বাই বাই